মৰিয়নীত অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা 200 টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই অভিযোগ উত্থাপন হৈছে মৰিয়নীৰ 15 নম্বৰ মধ্য নকছাৰী গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ শ্বাহাদত আলীৰ বিৰুদ্ধে। 6 নম্বৰ ৱাৰ্ডৰ শ্বাহাদত আলী নামৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰজনে প্ৰতিজন হিতাধিকাৰীৰ পৰা অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ প্ৰদান কৰাৰ নামত 200 টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে প্ৰাক্তন ৱাৰ্ড মেম্বাৰগৰাকীয়ে প্ৰপত্ৰ প্ৰদান কৰাৰ নামত বিশেষভাৱে সক্ষম লোকৰ পৰাও 200 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ শ্বাহাদত আলীৰ বিৰুদ্ধে, যাৰ পৰিপ্ৰেক্ষিতত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। মৰিয়নীৰ পৰা দিব্যিকা দত্তৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমাৰ 15 নং মধ্য নকছাৰী পৰে। আমাৰ গাঁওখনতে 25 গৰাকী 20 গৰাকী তেনেকে হ'ব, চবেই দিবলগীয়া হৈছে। সেইটো তেনেকে একো কোৱা নাই যে নিদিলে কাটি দিম বা অৰুণোদয় নাপাব তেনেকে বুলি কোৱা নাই। খালি আমাক কৈ দিছে আৰু পইচা 200 লোৱাৰ কাৰণে মানে কি কাৰণে লৈছে সেই কথাটো জনাই দিছে। আপোনাৰ ফৰ্ম ফিলাপৰ কাৰণে লৈছে আৰু স্কেনাৰৰ কাৰণে লৈছে। হয়, কৰা 200 টকাকে লৈছে। ফৰ্ম ফিলাপৰ কাৰণে 50 টকা আৰু স্কেনাৰ কৰিবলৈ 150 টকা। সমদ আলী, আমাৰ গাঁৱৰ মানে পঞ্চায়তৰ আমাৰ গাঁৱৰ 6 নং ৱাৰ্ডৰ আপোনাৰ ৱাৰ্ড মেম্বাৰ পাইছোঁ। হয়, প্ৰত্যেক মহিলাৰ পৰা লৈছে 200 টকাকৈ। নাই, সেই তেনেকুৱা একো নাই। অৰুণোদয় আঁচনি প্ৰদান কৰিব লাগে। ৱাৰ্ড মেম্বাৰ হয়। চবৰ পৰা লৈছে, চব মহিলাৰ পৰা লৈছে। দিছে। আকৌ নতুনকৈ ফৰ্ম ফিলাপ কৰিছে। লৈছে অৰুণোদয় আঁচনি অৰুণোদয়ৰ কাৰণে ফৰমত যেনে তেনে আকৌ ধাৰ কৰি পেলাই নি দিছে। ঘৰটো বেছি ভাল নহয়, দুটা ল'ৰা বেমাৰী হয়, মোৰ মানুহজনে নাই। মই যেনে যেনে চবৰ পৰা মানে হেৰি কৰি চবে মানে সহায় কৰে। হাৰ্লি নহয় জানো, হাৰ্লিটা 200 টকা। বহুত কষ্ট পাইছে। সেইটো নেজানো কেলে, খালি কৈছে ফৰমত 200 টকা লাগে আৰু চাইন কৰিব লাগে। অৰুণোদয় পাইছে। কেইদিন হলে 2 দিন না 3 দিন হৈছিল ন, 4 দিন। আমি নাজানো।